ঘন কুঁৱলীৰ আচ্ছাদনে এতিয়া আৱৰি ধৰিছে নিশা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। মই গহপুৰৰ বালিজানত উপস্থিত আছো আৰু ঘন কুঁৱলীৰ বাবে এতিয়া যাতায়াতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে চালকসকল, বাছ চালকে হওক বা গাড়ী চালকসকল। কিয়নো এতিয়া শীত নামিছে, গতিকে যিমানেই নিশা গভীৰ হৈ আহে আৰু সিমানেই কুঁৱলী বাঢ়ি যায়। যিহেতু সকলো ফালে যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, গছ গছনি নাই, সেয়ে হয়তো কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাইছে। যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিপদজনক হৈ পৰিছে যাতায়াত কৰাৰ ক্ষেত্ৰত। এই নিশাৰ ভাগত মোৰ সহযোগীয়ে দেখাব এনেদৰে ডাবল ইণ্ডিকেটৰ দি তেওঁলোকে গাড়ী ৰখাই দিবলগীয়া হৈছে। দাদা, ক'ৰ পৰা আহিছে আপোনালোক? আমি আপোনাৰ গহপুৰৰ পৰা আহি আছো। কেনেকুৱা ৰাস্তা? কুঁৱলী বহুত কুঁৱলী, আপোনাৰ একদম চলাবই নাই, বহুত অসুবিধা হৈছে। গাড়ী হিটাৰ দিও কোনো কামত হোৱা নাই, ৰখাই আহিবলগীয়া হৈছে, বহুত প্ৰব্লেম, একোৱে নেদেখি মানে। নিশ্চয় এতিয়া যে নিশাৰ যাত্ৰা, যিহেতু কুঁৱলীৰ বাবে কিছু সমস্যাৰ বহুত সমস্যা হৈছে আপোনাৰ। একোৱে নেদেখি আগত ঘপকে কি ওলাই যাব কি নহয়, ডাঙৰ এক্সিডেণ্টো হৈ যাব পাৰে। মানে মুকলি জেগাবিলাকত বেছিকৈ মুকলি জেগাত চবতকে বেছি কুঁৱলী পৰিছে। গছ গছনি আচলতে সেইটো কাৰণে হৈছে, গছ গছনি এতিয়া নাইকিয়া হৈছে ৰাস্তা কিনাৰত, সেইটো কাৰণে প্ৰব্লেম হৈছে। হয়, আপুনিও আহিছে, কিমান বিপদজনক হৈছে নিশা? বিপদজনক হৈছে মানে ইফালৰ পৰা গাড়ী এখনে যদি আহি থাকে, এইফালৰ পৰা একোৱে নেদেখি মানে ৰখি দিবলগীয়া হৈছে। ডাবল ইণ্ডিকেটৰো কাম দিয়া নাই, মানে ধৰিবই পৰা নাই। নিশ্চয় নিশ্চয়, আৰু সঁচাকৈ আৰু ঘন কুঁৱলী আৱৰি ধৰিছে আৰু বাহনত লোক আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো আপোনাৰ ওচৰলৈ আহিছো। ক'ৰ পৰা আহি থকা হৈছে? দাদা, মই লখিমপুৰৰ পৰা আহি আছিলো। আপোনাৰ ৰাস্তা ইমান কুঁৱলী, গাড়ী চলাব পৰা নাই, চাইডত ৰখাই পেলাই অকণ ৰৈছো। দেখিছে কিমান ঠাণ্ডা লাগিছে, কাপোৰ কানি বহুত সমস্যা। আপোনাৰ চলাবলৈ বিৰাট অসুবিধা। আগত আপোনাৰ একেবাৰে অকমান আগতে একো নেদেখা হৈ যাওঁ, ইমান কুঁৱলী আপোনাৰ আহিছে। এইকেইদিন আপোনাৰ অসুবিধাই হৈছে। আজি মই তেজপুৰ যাবলৈ আহি আছো। যিহেতু নিশাৰ ভাগত এতিয়া যাত্ৰা কৰাটো কিছু সমস্যা বা নকৰাই ভাল নে কি কয়? নাই, এইটো যাত্ৰা একচুৱেলি কৰিব নালাগে ৰাতি, কিয়নো মানে মই এতিয়া উপায় নাই কাৰণে আহিছো। এটা বিশেষ কামৰ কাৰণে আহিবলগীয়া হ'ল। ৰাতি একচুৱেলি ইমান কুঁৱলীত এইটো যাত্ৰা কৰাটো উচিত নহয়। হয়, যথেষ্ট আচলতে উচিত নহয় বুলি কৈছে, কাৰণ তেওঁলোকে কি ঘন কুঁৱলী আগুৰি ধৰিছে আৰু এতিয়া শীতৰ যিহেতু নিশা যিমানেই বেছি হৈ গৈ থাকিব, সিমানেই কুঁৱলীৰ আৱৰণ বেছি হৈ গৈ থাকিব, গভীৰ হৈ গৈ থাকিব আৰু গাড়ী মটৰ চলাচলত যথেষ্ট অসুবিধা হ'ব। মই সহযোগী সন্মুখৰ ফালে দেখাবলৈ কৈছো। আৰু এনেদৰে নিশাৰ ভাগত এতিয়া বহুখিনি সমস্যাৰ জৰ্জৰিত হয়, কিয়নো ঘন কুঁৱলীত গাড়ী চলোৱাটো বহু টান কাম, কিয়নো সন্মুখৰ ভাগত কি থাকে একোৱে দেখা নাপায়। আৰু যিহেতু মুকলি জেগাবিলাকত বেছিকৈ ঘন কুঁৱলীয়ে অসুবিধাৰ সৃষ্টি কৰে, যাৰ বাবে চালকে বা বাহনখন ৰখাই দিবলগীয়া অৱস্থাৰ এক সৃষ্টি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ঘন কুঁৱলীৰ আচ্ছাদনে এতিয়া আৱৰি ধৰিছে নিশা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। মই গহপুৰৰ বালিজানত উপস্থিত আছো আৰু ঘন কুঁৱলীৰ বাবে এতিয়া যাতায়াতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে চালকসকল, বাছ চালকে হওক বা গাড়ী চালকসকল। কিয়নো এতিয়া শীত নামিছে, গতিকে যিমানেই নিশা গভীৰ হৈ আহে আৰু সিমানেই কুঁৱলী বাঢ়ি যায়। যিহেতু সকলো ফালে যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, গছ গছনি নাই, সেয়ে হয়তো কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাইছে। যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিপদজনক হৈ পৰিছে যাতায়াত কৰাৰ ক্ষেত্ৰত। এই নিশাৰ ভাগত মোৰ সহযোগীয়ে দেখাব এনেদৰে ডাবল ইণ্ডিকেটৰ দি তেওঁলোকে গাড়ী ৰখাই দিবলগীয়া হৈছে। দাদা, ক'ৰ পৰা আহিছে আপোনালোক? আমি আপোনাৰ গহপুৰৰ পৰা আহি আছো। কেনেকুৱা ৰাস্তা? বহুত কুঁৱলী, আপোনাৰ একদম চলাবই নাই, বহুত অসুবিধা হৈছে। গাড়ী হিটাৰ দিও কোনো কামত হোৱা নাই, ৰখাই আহিবলগীয়া হৈছে, বহুত প্ৰব্লেম, একোৱে নেদেখি মানে। নিশ্চয় এতিয়া যে নিশাৰ যাত্ৰা, যিহেতু কুঁৱলীৰ বাবে কিছু সমস্যাৰ বহুত সমস্যা হৈছে আপোনাৰ। একোৱে নেদেখি আগত ঘপকে কি ওলাই যাব কি নহয়, ডাঙৰ এক্সিডেন্টো হৈ যাব পাৰে। মানে মুকলি জেগাবিলাকত বেছিকৈ মুকলি জেগাত চবতকে বেছি কুঁৱলী পৰিছে। গছ গছনি আচলতে সেইটো কাৰণে হৈছে, গছ গছনি এতিয়া নাইকিয়া হৈছে ৰাস্তা কিনাৰত, সেইটো কাৰণে প্ৰব্লেম হৈছে। হয়, আপুনিও আহিছে, কিমান বিপদজনক হৈছে নিশা? বিপদজনক হৈছে মানে ইফালৰ পৰা গাড়ী এখনে যদি আহি থাকে, এইফালৰ পৰা একোৱে নেদেখি মানে ৰখি দিবলগীয়া হৈছে। ডাবল ইণ্ডিকেটৰো কাম দিয়া নাই, মানে ধৰিবই পৰা নাই। নিশ্চয় নিশ্চয়, আৰু সঁচাকৈ আৰু ঘন কুঁৱলী আৱৰি ধৰিছে আৰু বাহনত লোক আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো আপোনাৰ ওচৰলৈ আহিছো। ক'ৰ পৰা আহি থকা হৈছে? দাদা, মই লখিমপুৰৰ পৰা আহি আছিলো। আপোনাৰ ৰাস্তা ইমান কুঁৱলী, গাড়ী চলাব পৰা নাই, চাইডত ৰখাই পেলাই অকণ ৰৈছো। দেখিছে কিমান ঠাণ্ডা লাগিছে, কাপোৰ কানি বহুত সমস্যা। আপোনাৰ চলাবলৈ বিৰাট অসুবিধা। আগত আপোনাৰ একেবাৰে অকমান আগতে একো নেদেখা হৈ যাওঁ, ইমান কুঁৱলী আপোনাৰ আহিছে। এইকেইদিন আপোনাৰ অসুবিধাই হৈছে। আজি মই তেজপুৰ যাবলৈ আহি আছো। যিহেতু নিশাৰ ভাগত এতিয়া যাত্ৰা কৰাটো কিছু সমস্যা বা নকৰাই ভাল নে কি কয়? নাই, এইটো যাত্ৰা একচুৱেলি কৰিব নালাগে ৰাতি, কিয়নো মানে মই এতিয়া উপায় নাই কাৰণে আহিছো। এটা বিশেষ কামৰ কাৰণে আহিবলগীয়া হ'ল। ৰাতি একচুৱেলি ইমান কুঁৱলীত এইটো যাত্ৰা কৰাটো উচিত নহয়। হয়, যথেষ্ট আচলতে উচিত নহয় বুলি কৈছে, কাৰণ তেওঁলোকে কি ঘন কুঁৱলী আগুৰি ধৰিছে আৰু এতিয়া শীতৰ যিহেতু নিশা যিমানেই বেছি হৈ গৈ থাকিব, সিমানেই
কুঁৱলীৰ আৱৰণ বেছি হৈ গৈ থাকিব, গভীৰ হৈ গৈ থাকিব আৰু গাড়ী মটৰ চলাচলত যথেষ্ট অসুবিধা হ'ব। মই সহযোগী সন্মুখৰ ফালে দেখাবলৈ কৈছোঁ। আৰু এনেদৰে নিশাৰ ভাগত এতিয়া বহুখিনি সমস্যাৰ জৰ্জৰিত হয়, কিয়নো ঘন কুঁৱলীত গাড়ী চলোৱাটো বহু টান কাম, কিয়নো সন্মুখৰ ভাগত কি থাকে একোৱে দেখা নাপায়। আৰু যিহেতু মুকলি জেগাবিলাকত বেছিকৈ ঘন কুঁৱলীয়ে অসুবিধাৰ সৃষ্টি কৰে, যাৰ বাবে চালকে বা বাহনখন ৰখাই দিবলগীয়া অৱস্থাৰ এক সৃষ্টি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।